ডক্টৰ অৰূপ দত্ত কৰিলে জঘন্য কাণ্ড। অৰূপ দত্ত ধুনীয়া ছোৱালী দেখিলে বোলে ৰ'বই নোৱাৰে বোলে। তেওঁ বোলে ধুনীয়া ছোৱালীক দেখিলে বোলে প্ৰলোভন দি বোলে মৰম চেনেহ কৰি তেওঁ বোলে নিজৰ হাতত বোলে ৰাখি থয় বোলে। গতিকে আমাৰ মানসী বাইদেৱে তেওঁ এটা মন্তব্য প্ৰদান কৰিছে। তেওঁতো ভালকৈ জানে এইটো বিষয়ৰ ওপৰত, অৰূপ দত্তৰ ওপৰত, যিহেতু তেওঁ মানে গোটেই সম্পূৰ্ণ কথাখিনি বিৱৰি ক'লে নাৰ্ছগৰাকীয়ে। গতিকে আমাৰ বাইদেউগৰাকীয়ে কি ক'লে আপোনালোকক মই শুনাবলৈ চেষ্টা কৰিছোঁ, শুনকচোন বাৰু। আচলতে ডক্টৰ অৰূপ কুমাৰ দত্ত যি অভনিশ নাৰ্ছিং হোমৰ স্বত্বাধিকাৰী, তেওঁ এতিয়াৰ পৰা বহুত দিনৰ আগতে এৰেষ্ট হ'ব লাগিছিল। তেওঁ যিবিলাক নিকৃষ্ট ঘৃণনীয় কাম কৰি থাকে, তেওঁৰ নাৰ্ছিং হোমত আচলতে তেওঁ যিবিলাক ছোৱালীয়ে কাম কৰি থাকে, যিবিলাক মানে যুৱতীয়ে নাৰ্ছৰ চাকৰি কৰে বা কৰ্মসংস্থান বিচাৰি তালৈ যায়, তেওঁ কিন্তু তাতে অলপ ধুনীয়া যদি দেখিবলৈ বগা চগা হয়, সেই ছোৱালীজনী কিন্তু তেওঁ নিজৰ ভোগ সম্ভোগৰ কাৰণে তেওঁ ব্যৱহাৰ কৰে। গতিকে এই কথাটো বহুত দিনৰ আগতেই যেতিয়া মই প্ৰত্যক্ষ কৰিছিলোঁ, মই যেতিয়া লকডাউন পিৰিয়ডছত তেওঁ নাৰ্ছিং হোমতে আছিলোঁ, প্ৰায় 6 মাহ 8 মাহমান ছুপাৰভাইজাৰ নিচিনাকৈ কাম কৰি আছিলোঁ। আৰু তেতিয়া এই বিষয়টো মই যেতিয়া অপ'জ কৰিছিলোঁ, তেতিয়া তেওঁলোকে বিভিন্ন অজুহাত দেখুৱাই তেওঁলোকে তাৰ পৰা মোক মানে কামৰ পৰা বাহিৰ কৰি দিছিল। তেওঁলোকৰ কামৰ পৰা বাহিৰ হৈ মই অনুতপ্ত নহয় বা কিবা মই বেয়া পাইছোঁ বা সেইটো বুলি নহয়, কিন্তু এটা জ্বলন্ত সাক্ষী হিচাপে এইটো কাৰণে মই ক'বলৈ আহিছোঁ এতিয়া, যেতিয়া আমাৰ লখিমপুৰ জিলা প্ৰশাসনে কালি যেতিয়া ডক্টৰ অৰূপ দত্তক মানে এৰেষ্ট কৰি লখিমপুৰ সদৰ থানালৈ আনিলে বুলি শুনি তেতিয়া আচলতে এনেকুৱা ধৰণৰ এটা মনত মানে সন্তুষ্টি লাভ কৰিছোঁ, যাতে আমাৰ লখিমপুৰৰ মানে যিসকল মানে ছোৱালী বোৱাৰীৰ পৰা আদিকে যিসকল আছিলে নাৰ্ছিং হোমলৈ যোৱা, তেখেতলোকে কিন্তু এটা বুঢ়া বাঘৰ পৰা নিজকে বচালোঁ বুলি তেওঁলোকে মানে ভাবিছে আচলতে, বা ভাবিব, তেনেকুৱা ধৰণৰ কথা হৈছে। আৰু এটা কথা মই আপোনালোকৰ চেনেলৰ জৰিয়তে ক'ব বিচাৰিছোঁ যে মানে এটা সুপ্ৰিম কোৰ্টৰ এটা মানে অৰ্ডাৰ আছিল যে কোনোবা নাৰ্ছিং হোমত যদি পুৰুষ ডক্টৰ থাকে, তেতিয়াহ'লে তাত কিন্তু কোনোবা মহিলা থাকিব লাগে, মানে মহিলা চিষ্টাৰ থাকিব লাগে, তেতিয়াহে কিন্তু মানে ৰোগীগৰাকীক তেওঁ নিৰীক্ষণ কৰিব পাৰিব। কিন্তু আমাৰ ডক্টৰ অৰূপ দত্তৰ তাত কিন্তু তেওঁ যদি ধুনীয়া বোৱাৰী দেখে, তেতিয়াহ'লে কিন্তু নাৰ্ছগৰাকীকো উলিয়াই দিয়ে আৰু হাজবেণ্ডকো তাত সোমাবলৈ দিয়া নহয়। গতিকে তেওঁ অকলে কি নিৰীক্ষণ কৰে, ৰোগীগৰাকীক তেওঁ অকলে কি নিৰীক্ষণ কৰে, সেইটো এটা বিচাৰ্যকৰ বিষয়। আৰু যদি যিগৰাকী ৰোগীয়ে তেওঁৰ ওচৰলৈ গ'ল বা যিগৰাকী চিষ্টাৰ তেওঁ তাত কৰ্মৰত থাকিলে, যদি গোটেই দিনটো কাম কৰাৰ পিছতো তেওঁৰ যদি ভাল লাগে, তেতিয়াহ'লে কিন্তু নাইট ডিউটিটো সেইগৰাকীক ব্যৱহাৰ কৰে আৰু অৰূপ দত্তই নিজে সেই নাৰ্ছগৰাকীক ব্যৱহাৰ কৰে। আৰু এটা কথা, যেতিয়া তেওঁৰ মানে কিছুমান বিভিন্ন ধৰণৰ টেষ্টসমূহ কৰিবলৈ দিয়েতো নাৰ্ছিং হোমলৈ গ'লে, এই টেষ্টসমূহ কৰিবলৈ দিওঁতে এটা ৰিপৰ্ট তেওঁ এদিনতে চাই দিব পাৰে, কিন্তু যদি অলপ মানে সুন্দৰী তেওঁ ৰোগী পায়, তেতিয়াহ'লে সেই ৰোগীগৰাকীক কিন্তু মাহত 4 বাৰকৈ তেওঁ নাৰ্ছিং হোমলৈ মাতে। গতিকে এনেকুৱা ধৰণৰ নিকৃষ্ট মনোবৃত্তি, এনেকুৱা ঠেক মনোবৃত্তি, এনেকুৱা ঘৃণনীয় কাম কৰা যিজন ডক্টৰ, এই ডক্টৰজনক কিন্তু আমাৰ লখিমপুৰ সদৰ আৰক্ষী প্ৰশাসনে যে কালি এৰেষ্ট কৰিলে, তেওঁক অতি সোনকালে জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে। আমাৰ জাগৃত নাৰী শক্তি সমিতিৰ ফালৰ পৰা এইটো আমি দাবী জনাইছোঁ। এইটো কাৰণে ভয় কৰে কাৰণ তাত যিসকল মানে কৰ্মচাৰী আছে, প্ৰায় সংখ্যক কৰ্মচাৰী যিসকল মানে ছোৱালী বা যুৱতী বা বোৱাৰী কৰ্মচাৰী আছে, তেওঁলোক এখন নাৰ্ছিং হোমত তেওঁলোকে খুব এটা সামান্যতম দৰমহাত তেওঁলোকে কামটো কৰি থাকে, যিটো দৰমহাৰে তেওঁ ঘৰখন চলাই থাকে বা নিজৰ সন্তানটোক এখন বিদ্যালয়ত পঢ়াই থাকে বা তেওঁলোকে বুঢ়া পিতৃ মাতৃক পৰিচৰ্যা কৰি থাকে। গতিকে মুখ খুলিলেই কিজানি চাকৰিটোৰ পৰা উলিয়াই দিব, মুখ খুলিলেই কিজানি আমি দৰমহাকেইটা নাপাম, সেইবুলিয়ে কিন্তু বহুতে ভয়ত কিন্তু মুখ খুলি থাকে। গতিকে এশ গৰু মাৰিলে বাঘৰ যেনেকে মৃত্যু হয়, এতিয়া তেনেকে অৰূপ দত্ত তেওঁ নিজে পতা জালত তেওঁ নিজে ফচি মৰিছে। তেওঁক জেল হাজতলৈ প্ৰেৰণ কৰক, তাৰপিছত আইনী প্ৰক্ৰিয়াৰে তেওঁ যেনেধৰণৰ শাস্তি পাব লাগে তেনেধৰণৰ শাস্তি আমাৰ মহামান্য আদালতে তেওঁক আমি দিব বুলি আমাৰ সংগঠনৰ ফালৰ পৰা আমি আশা কৰিছোঁ। ডক্টৰক কি কৰিব লাগে জানেনে? এনেকুৱা নিচিনা ডক্টৰক ভালকৈ এহেকা দিব লাগে, প্ৰশাসনৰ হাতত পেলাই দিব লাগে আৰু এনেকুৱাবোৰ ডাইৰেক্ট চাকৰিৰ পৰা উলিয়াই দিব লাগে। কাৰণ তেওঁলোকৰ কাৰণে কিমান ছোৱালী তেওঁলোকৰ গাত মানে বদনাম এটা ল'বলগীয়া হয়। ঘৰৰ পৰা প্ৰত্যেক ছোৱালী কিবা এটা কৰিম বুলি ঘৰৰ পৰা ওলাই যায়, তেওঁলোকে যদি বেয়া ব্যৱহাৰ কৰে কেনেকুৱা লাগিব কওকচোন। ঘৰৰ প্ৰত্যেক যদি মাক দেউতাকে নিজৰ ছোৱালীজনী ভাল কামত বুলি আগবঢ়াই দিয়ে বা কিবা এটা কৰকগৈ, মোৰ ছোৱালীজনী কাম এটা কৰকগৈ বুলি আগুৱাই দিয়ে, আৰু তেওঁলোকে কৰে বেয়া ব্যৱহাৰ। এইজন অৰূপ দত্ত নিজৰ ল'ৰা ছোৱালী নাই নেকি, নিজৰ ছোৱালী নাই নেকি? নিজৰ ছোৱালীজনীৰ লগত যদি কোনোবা এনেকুৱা বেয়া ব্যৱহাৰ কৰে, তেওঁ কেনেকুৱা লাগিব? লোকৰ ছোৱালীজনীৰ গাত যে হাত দিছে, তেওঁ যদি নিজৰ ছোৱালীজনীৰ গাত যদি কোনোবা হাত দিয়া হ'লে কেনেকুৱা লাগিলে? সেইকাৰণে প্ৰশাসনক এটা অনুৰোধ কৰিছে, তেওঁলোকৰ নিচিনা মানুহক আপোনালোকে উচিত শাস্তি দিয়াটো মানে বিচাৰোঁ। যিহেতু তেওঁলোকৰ এজন ডক্টৰৰ কাৰণে বাকীখিনি এনেই বদনাম এটা হ'বলগীয়া হয়, আৰু এইজন অৰূপ দত্ত আপোনালোকে এৰি দিব নালাগে। কাৰণ এজনী ছোৱালী বদনাম ওলোৱাটো সাধাৰণ কথা নহয়, কাৰণ ছোৱালী মানুহৰ গাত যেতিয়া দাগ এটা লাগি যায়, কোনো মানে মুচিবলৈও নোৱাৰে, এবাৰ যদি কেনেবাকৈ বদনাম হয়। সেইকাৰণে এই মানুহজনক আপোনালোকে এৰি দিব নালাগে, কঠোৰ শাস্তি দিয়াটো উচিত।